নমস্কাৰ, মই অংকুৰে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে এজ এ চৰাইদেউ। আহিছিলোঁ খেলিবৰ কাৰণে, ইয়াত খেলিবৰ কাৰণে। এতিয়া খেল চেল শেষ হৈ গ'ল আৰু মোৰ লগত এজন ভাইটি আছে। ভাইটিজনক আপোনালোকক চিনাকি কৰাই দিম, কাৰণ এইটো কাৰণে চিনাকি কৰাই দিম, যিজন ভাইটিয়ে একেৰাহে 18 চনৰ পৰা লাগি আজি এটা আপোনাৰ যোনটো অসম চৰকাৰৰ 1 লাখ নিযুক্তি আছিলে তাত নামটো অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। তেওঁ বহুতখিনি কষ্ট কৰিছে, আমিয়ে দেখিছোঁ। আৰু তেওঁ আমাৰ ইয়াতো মানে প্ৰায় খেলিবৰ কাৰণে আহে। খেলৰ শেষত তেওঁ যিখিনি কষ্ট কৰে, ৰাতিপুৱা শুই উঠি দৌৰ মাৰে, কিবা কৰে, বহুত কষ্ট কৰিছে। মাজতে তেওঁ হোটেলতো এনেকুৱা কাম কৰিছিলে। তো ইমানখিনি কৰি মেলি তেওঁ অৱশেষত তেওঁৰ নামটো মানে 1 লাখ নিযুক্তিৰ নামটো অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। তেওঁ এতিয়া বেছি দেৰি নকৰোঁ, তেওঁ পোনে তেওঁৰ ভাইটিৰ লগত চিনাকি হওঁ। তো ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। একেৰাহে এটা কাম লাগি থাকিলে, যিটো লক্ষ্য স্থিৰ কৰিলে, যিটো লাগি থাকিলে একেৰাহে কিবা এটা যে লক্ষ্য স্থানত উপনীত হ'ব পাৰি, তাকে কৰি দেখাইছে। এজন ভাইটি আছে, আমি ইয়াত খেলিবৰ কাৰণে আহিছিলোঁ ইয়াত। মই ভাইটিজনক চিনাকি কৰাই দিম। তো তেওঁ একদম একেৰাহে 18 চনৰ পৰা লাগি এতিয়া যিটো আমাৰ অসম চৰকাৰৰ 1 লাখ নিযুক্তি আছিল তাৰ নামটো অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। তেওঁ বহুতখিনি কষ্ট কৰিছে। আচলতে গোটেইখিনি কষ্টৰ ফলত তেওঁ এইখিনি কৰিব পাৰিছে। তো ভাইটিৰ লগত এতিয়া আমি চিনাকি হ'ম। প্ৰথমে নামটো কৈ দিম। নমস্কাৰ, মোৰ নাম চৈত বৰদলৈ, ঘৰ কেতিয়াবা এইটো কাৰণে হেৰি কৰি আছিলে মানে মই 18 চনৰ পৰা লাগি আছোঁ। 18 চনত আমি অসম পুলিচৰ ABUB ওলাইছিলে আৰু কামাণ্ড ওলাইছিলে। ABUBত মোৰ অলপমান নম্বৰ কাৰণে মই উত্তীৰ্ণ হ'ব নোৱাৰিলোঁ। তাৰপিছত আকৌ কামাণ্ড ওলাইছিলে। কামাণ্ড অলপমান নাম্বাৰৰ কাৰণে উত্তীৰ্ণ হ'ব নোৱাৰিলোঁ। সেই তেতিয়াৰ পৰা কষ্ট কৰি যিমান ঘাট প্ৰতিঘাত পাৰ হৈ কিনিও এতিয়া হোৱা ফৰেষ্ট গাৰ্ডত মই উত্তীৰ্ণ হ'বলৈ। একেৰাহে আপোনাৰ 18 চনৰ পৰা একদম তেওঁ কণ্টিনিউ কষ্ট কৰি আছে। আপোনালোকে ভাবিছোঁ একদম 18 চনৰ পৰা লাগি এতিয়া সক্ষম হৈছে। আৰু তেওঁ মাজতে আপোনাৰ এনেকুৱা হোটেলতো কাম কৰিছিলে, হোটেলতো তেওঁ হেৰি কৰিছিলে। সেইবোৰ কৰিও তেওঁ আজি এতিয়া সফল হৈছে। তেওঁ আমি আহোঁ লগত, আমি দেখোঁ। আমিও ইয়াত এতিয়া খেলিবৰ কাৰণে আহিছিলোঁ। আপোনালোকক দেখালোঁ, ইয়াত খেলি মেলি এদাই হ'ল। তেওঁ হেৰিটো কৰিম বুলি ভাবি আছিলোঁ, কিন্তু সময় পোৱা নাছিলোঁ। তো বহুত দিন খেলিবলৈ অহা নাছিলোঁ। আজি খেলিবলৈ আহিলোঁ, তেওঁ লগ পালোঁ, ভাল লাগিলে। এতিয়াতো 25 তাৰিখে চাগে হেৰি আছে আমাৰ এতিয়া কাইলৈতো যোৱা হ'ব চাগে। কাইলৈ যাব তেওঁ। তো এইটোৱে আছিলে। আৰু আপোনালোকক জনাব বিচাৰিছোঁ যে কিবা এটা কামত আপোনালোকে কিবা এটা আপোনাৰ লক্ষ্যত উপনীত হ'বলৈ হ'লে বহুতখিনি কষ্ট কৰিব লাগিব। কষ্টখিনি কৰি থাকিব। শেষত এতিয়া ভাইটিক সুধিম, এতিয়া কেনেকুৱা লাগিছে নিজকে এজন চৰকাৰী চাকৰিয়াল হিচাপে পাই? মনটো ভালে লাগিছে। আৰু এতিয়া ইমানখিনি কষ্ট কৰাৰ পাছত যদি কিবা এটা পোৱা হয়, এইটো বুজাব নোৱাৰি আৰু। তো যোনসকলে ধৰক এইটোত নাপালে বা লাগি আছে, সেইসকলক কি ক'বা তুমি? মই তেওঁলোকক এটাই ক'ম যে হতাশ হৈ নিদিব লাগিব। আৰু নিজৰ যোনটো ফকাছ আৰু সেইটোত লাগি থাকিলে ভাল হ'ব। যে প্ৰথমতে মোৰো তেনেকুৱা হৈছিলে। প্ৰথমতে মই যেতিয়া ABUB দিছিলোঁ, তেতিয়া মোৰো বেয়া হৈছিলে। চ' মই যদি তেতিয়া যদি হতাশাত ভুগি মই যদি বহি দিয়াই দিন বা সেইকণ কষ্ট নকৰাহেঁতেন মই ইমানখিনি এইটো পৰ্যায়ত উপনীত হ'ব নোৱাৰিলোঁ হয়। সেইটো কাৰণে মই বন্ধু বান্ধৱীৰ লগৰ যিমান দাদা ভিডিঅ'ৰ পৰা যোনে চাই আছে, তেওঁলোকক জনাম যে কিবা এটা পাবলৈ হ'লে কষ্ট কৰিব লাগিব। যে আজিকালি কম্পিটিশ্যনৰ যুগ হৈছে। চ' যদি যিমান পাৰে কষ্ট কৰক, যিমান পাৰে কষ্ট কৰক। আপোনালোকে হতাশ হৈ নিদিব। মাজত 2-এবাৰ ফেইল হ'বই বা অকণমান কিবা এটা হ'বই। তো সেইখিনিতে আপোনালোকে সামৰি নিদিব, লাগি থাকক একদম শেষলৈকে। নিশ্চয় এদিন নহয় এদিন হ'ব। এই ভাইটিৰ পৰা মোৰ এতিয়া বহুতখিনি আচলতে ইয়াত লগত যেতিয়া আমি আহোঁ, ইয়াত লগতে খেলোঁ বা লগতে দেখি এতিয়া ইমানখিনি তেওঁ এচিভ কৰিছে বা ইমানখিনি হ'বগৈ পাৰিছে। তো দেখি আমাৰো এতিয়া সাহস বাঢ়িছে। আমিও এতিয়া প্ৰেৰণা পাইছোঁ, তেওঁৰ পৰা উৎসাহ পাইছোঁ আমি কৰিবলৈ। আৰু আমিও এতিয়া কৰিবলৈ বুলি এতিয়া আগবাঢ়ি যাম, যিমান পাৰোঁ চেষ্টা কৰিম। তো ভাল লাগিলে, ভাইটিক লগ পালোঁ ইয়াত। আৰু কাইলৈৰ পৰাতো তেওঁ যাবগৈ, 25 তাৰিখে আছে। আজি হ'ল আপোনাৰ 23 তাৰিখ। 25 তাৰিখে তেওঁলোকক দিব এপইণ্টমেণ্ট লেটাৰ দিব এপইণ্টমেণ্ট লেটাৰ দিব, তেওঁ যাবগৈ। তো সেইকাৰণে আজি ইয়াত শেষৰবাৰ কাৰণে ভাইটিক ভিডিঅ'টো বনাই ল'লোঁ। তো আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব। আৰু এই ভাইটিকো আশীৰ্বাদ কৰিব যাতে তেওঁ আগলৈ ভাল কাম কৰি যাব পাৰে। তো ভিডিঅ'টো আজি ইমানেই আছিলে। তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ধন্যবাদ।